বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি চিন্তা নকৰিবা নে মা নিউজ চেনেলত ফটো ওলোৱাৰ পাছত চিমি ক'তো পলাই থাকিব নোৱাৰি তাই ধৰা পৰিবই যদি জীওক অসমৰ বাহিৰত লৈ গৈছে ইমান ৰাতি এনেকৈ মদ খাই ঘূৰি ফুৰাটো জানো ছেফ হয় মই ছেফ মই ছেফ হয়নে নহয় সেইটো কথা বাদ দিয়া
তই কিবা শুনিছ? কোনোবাই খিৰিকীত ঠকঠকাই আছে। এনেই ইমান চিন্তা কৰি কৰি মনটো কিয় বেয়া কৰিছেনো মা? আমি ইমান দিন ৰলো, আৰু কেইদিনমান ৰওঁ, চাব সকলো ঠিক হৈ যাব। কিশোৰ সুস্থ হ'ব, বীৰিণা আৰু কিশোৰ ছোৱালী ঘূৰি আহিব, আৰু আমাৰ বিয়াও হ'ব। হ'ব ন? একদম। ওঠৰ পৰশতো নাচে বৃষ্টি ওঠৰ পৰশতো নাচে বৃষ্টি একেবোৰ চিন্তাই আহি আছেনে? এনেই ইমান চিন্তা কৰি কৰি মনটো কিয় বেয়া কৰিছেনো মা? আমি ইমান দিন ৰলো, আৰু কেইদিনমান ৰওঁ, চাব সকলো ঠিক হৈ যাব। কিশোৰ সুস্থ হ'ব, বীৰিণা আৰু কিশোৰ ছোৱালী ঘূৰি আহিব, আৰু আমাৰ বিয়াও হ'ব। হ'ব ন? একদম। আপুনি চিন্তা কৰি থাকিলে ভাল নালাগে, হাঁহি থাকিলে ভাল লাগে, মোৰ মৰম লগা মাজনী। বহুত ভাগৰ লাগিছে অ' মা। ভাগৰ লাগিবতো, দিনটো ৰ'দে বতাহে ঘূৰি ফুৰা। এতিয়া অকণমান চকুটো বন্ধ কৰি দিয়া, মই মূৰটো পিটিকি দিওঁ, ভাল লাগিব।
কাক বিচাৰি আহিছিলি ক তোক কোনে পঠাইছে অ কোন কোন হয় ঐ ৰখ কোনে পঠাইছে তোক অ ইয়াত কিয় আহিছিলি তই ইয়াত কি কৰিবলৈ আহিছিলি ক ক কোন হয় উঠ ৰীনা লুনা আপুনি যে পোষ্টাৰত দিছিলে সেই মহিলাগৰাকী আৰু ছোৱালীজনী সিহঁতক মই পাইছিলোঁ পাইছিলে ক'ত যোগ বিচাৰি পাইছে নেকি ক'ত পাইছিলে আৰু ক'ত আছে সিহঁত এতিয়া মই ফ'ৰ্চ পঠাই আছোঁ ক'লৈকো যাবলৈ নিদিব তাহাঁতক নহয় মানে বাইদেউ সেই মহিলাগৰাকী আৰু ছোৱালীজনী এতিয়া নাই নাই কেনেকৈ নাই মানে সিহঁত মোৰ ভাড়াঘৰতে আছে দুইজনী মাক জীয়েক বুলি কৈছিল কি হৈছে নোকোৱা কিয় ৰীনা ওঠৰ পৰশত নাচে বৃষ্টি ওঠৰ পৰশত নাচে বৃষ্টি উঠ ৰীনা লুনা বাবা ইমান ৰাতি ইয়াত কি কৰি আছা তোমালোক ঠিকে আছানে আছো তুমি ঠিকে আছানে বাবা মই ঠিকে আছো বাবা তুমি নিজকে চোৱা তোমালোকে টেনশ্যন ল'ব নালাগে ইয়াক মই আজি ঐ কি হৈছে নোকোৱা কিয় ৰীনা ৰীনা লুনা ঠিকে আছা তো ৰীনা ৰীনা মই হয় বাবা খোলাচোন আৰে বাহ মালিচ মোকো দিব লাগিব তোৰ লাজ লগা নাই সৰু হৈ আছ তই এই হ'বলৈ সৰু মই সৰুৱে মিছ মন্দীপা মহন্ত আপুনি অসম পুলিচৰ এগৰাকী বিষয়া যদি পাহৰি গৈছে কোনটো এংগলৰ পৰা সৰু হ'লা তুমি ঐ মোৰ এংগলৰ পৰা বুজিলা নহয় মই সেইবোৰ একো নাজানো মোক তুমি মালিচ দিবই লাগিব দিয়া উঠিবলৈ কৈছো নহয় উঠা মায়ে দুটাকে কেনেকে মালিচ দিব বাৰু মই নুঠো তুমি বহুত দেৰি বহিলা উঠা এতিয়া নুঠো আৰে উফ ৰাম এই পাগল দুটাৰ পৰা মোৰ শান্তি নাই অ তহঁতে কি সংসাৰ কৰিবি মোৰ বুজা আছে সংসাৰটোতো মজা হ'ব মাথো আপুনি আমাক মালিচ দি থাকিব লাগিব Exactly. এতিয়া মই তহঁতৰ মাৰ নহয় নাপিতহে হলো ন মা কাম নাপিত হেল্ল' পুলিচ ন কোনে ক'লে মই নেলিৰ পৰা ক'লোঁ বাইদেউ নীলিৰ পৰা কওকচোন মানে পোষ্টাৰত আপোনাৰ নাম্বাৰটো পালোঁ হয় কওক আপুনি যে পোষ্টাৰত দিছিলে সেই মহিলাগৰাকী আৰু ছোৱালীজনী সিহঁতক মই পাইছিলোঁ পাইছিলে ক'ত যোগ বিচাৰি পাইছে নেকি
ক'ত পাইছিলে আৰু ক'ত আছে সিহঁত এতিয়া মই ফ'ৰ্চ পঠাই আছোঁ ক'লৈকো যাবলৈ নিদিব তাহাঁতক নহয় মানে বাইদেউ সেই মহিলাগৰাকী আৰু ছোৱালীজনী এতিয়া নাই নাই কেনেকৈ নাই মানে সিহঁত মোৰ ভাড়াঘৰতে আছে দুয়োজনী মাক জীয়েক বুলি কৈছিলে যেতিয়া আপোনাৰ পোষ্টৰত সিহঁতৰ ফটো দেখি সিহঁতক ধৰিবলৈ আহিলোঁ কিন্তু দুয়োজনী নাই দেখোন ক'ত গ'ল বিচাৰক মই থানালৈ ফোন কৰি আছোঁ আমাৰ মানুহ গৈ পাবগৈ মন্দিপা কি হ'ল গোস্বামী মই মনদীপা মহন্ত পৰশতো নাচে বৃষ্টি